इश्क ही मेरा रब है, इश्क ही मेरी हर खुशी, इश्क ही मेरे ख्वाब है, इश्क ही मेरी जिंदगी। দুচকুৰে কাজলত এসাগৰ মৰম, দুটি ওঠত নাচে তোমাৰ গুলপীয়া যৌৱন। দুচকুৰে কাজলত এসাগৰ মৰম, দুটি ওঠত নাচে তোমাৰ গুলপীয়া যৌৱন। ইয়াৰ মৰম তোমাৰ নাম মোৰ প্ৰাণে প্ৰাণে বয়, নীলিম সপোন উশাহৰ গান মোৰ কলিজাতে ৰৈ আছে ৰে না জোনাকে তোমাৰ কথাকে কয়। চকুৰে কাজলত এসাগৰ মৰম, দুটি ওঠত নাচে তোমাৰ গুলপীয়া যৌৱন। রামধেনু খাতুরাম তোমারে দেহ, দুবাহুরে খাবতিলম মিঠা বেগ, দেশে না সপোন নামে মনা কাষ। দুচকুৰে কাজলত এসাগৰ মৰম, দুটি ওঠত নাচে তোমাৰ গুলপীয়া যৌৱন। इश्क ही मेरा रब है, इश्क ही मेरी हर खुशी, इश्क ही मेरे ख्वाब है, इश्क ही मेरी जिंदगी। চকুৰে কাজলত এসাগৰ মৰম, দুটি ওঠত নাচে তোমাৰ গুলপীয়া যৌৱন।
চন্দ্ৰ তোৰ লগত মোৰ কথা আছে অ এই হেৰিও সৰু বাপু তই তই মদ খাই আহিছ সঁচাকৈ তই বংশৰ কুলংগাৰ মোৰ বংশত আজিলৈকে কোনো এজনৰ মদ খোৱা নাই আৰু তই নিজকে মদাহী হিচাপে চিনাকি দি মোৰ বংশ মৰ্যাদা সকলো শেষ কৰি পেলালি আঁতৰি যা ইয়াৰ পৰা আঁতৰি যা এই ঘৰখনৰ প্ৰতি তাৰ কোনো চিন্তা নাই আৰু সি আহে মোক নীতি শিক্ষা দিবলৈ আজি ঘৰত এগৰাকী বিবাহ উপযুক্ত বনি আছে সেইবোৰৰ বিষয়ে তোৰ চিন্তা নাই হেৰো আমাৰ দৰে মানুহৰ ঘৰ তেনেকৈ নচলে বুজিছ তথাপিও সি তোৰ দৰে মদ খাই মাতলামি কৰা নাই প্ৰথম দুমাহমান কেইটামান টকা দিছিল কিন্তু তাৰো খবৰ নোহোৱা হ'ল নালাগে তহঁত কেইটাই এই ঘৰখনৰ কাৰণে একো কৰিব নালাগে মোৰ এই দেহাটো থকালৈকে মই কাম কৰি যাম আৰু কেইদিনমান বাচ্চা অভিযান চব ঠিক হৈ যাব বুজিছ চব ঠিক হৈ যাব অচিৰে আমাৰ ভাল দিন আহিব আৰু তেতিয়া চাবি তই কিন্তু আৰু বেলেগৰ ঘৰলৈ কাম কৰিব ভণ্টিকো এজন ভাল ল'ৰা চাই ধুমধামেৰে বিয়া পাতিছে হৈছে তোৰ লেকচাৰ শুনিবলৈ মই ইয়াত অহা নাই সৰু বাবু তইতো জান তহঁতক পঢ়োৱাৰ নামত মাৰৰ বেমাৰৰ নামত মই খেতি মাটি দৰা বন্ধ কৰি থৈছো এতিয়াও সেই মাটিখিনি মুকলি কৰিব পৰা নাই তই আৰু মোক দুখ নিদিবি সৰু বাপু তই মোক দুখ নিদিবি পিছে মোক খোৱাৰ নামত মাটি বন্ধ কৰি ডাঙৰ পুতেলৈ কি কৰিলে মাটি বন্ধকত থৈ তাত এমে পঢ়ালে এইটো কি হ'ল কি হ'ল বাগানত চাকৰিটো পাই সি আমাক পাহৰি গ'ল আৰু আমাৰ দুটাৰ পঢ়া শুনা কি হ'ল কিয় ভণ্টি আৰু মই BA পাছ কৰাৰ পিছতো MA পঢ়িবলৈ সুযোগ নাপালো তই জানিও নজনাৰ ভাও ধৰিছ কিয় সৰু বাপু মাৰাৰ বেমাৰত মই কিমান টকা খৰচ কৰিলো সৰু বাপু তই মোক দুখ নিদিবি এই বুঢ়া কালত পৰৰ ঘৰত হাজিৰা কৰি মোৰ দেহাটো কি হৈছে সেইটো মইহে জানো আজিৰ পৰা আৰু মই ঘৰত ভাত নাখাওঁ কেৱল ৰাতিৰ ভাতহে খাইছিলো সেই খাদ্য আজিৰ পৰা বাদ দিলো আৰু এটা কথা বিচাৰ দাদাই যাতে এইখন ঘৰলৈ মাটি সম্পত্তিৰ অধিকাৰ বিচাৰি নাহে সেইটো কথা কিন্তু
আৰু এই ঘৰটো তহঁতে বনোৱা নাই মোৰ এই দেহাটোৰে কষ্ট কৰি বনাইছো গতিকে এই ঘৰটোত তহঁতৰ কোনো অধিকাৰ নাই তই মোক অধিকাৰৰ কথা কলি ন ভিতৰে হ'ব ঠিক আছে অধিকাৰৰ কথা কৈছতো তই মোক হ'ব 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 হে ভগৱান তুমি আৰু মোক কিমান দুখ দিবা প্ৰভু ইমান জ্বালা যন্ত্ৰণাৰ মাজত মই কেনেকৈ জীয়াই থাকিম প্ৰভু বিমলা তই ক'ত আছা বিমলা তোৰ মৃত্যুৰ সময়ত ইহঁত কেইটাক মোৰ হাতত তুলি দি তই কৈছিলি নহয় ইহঁত কেইটাক মানুহ কৰিবি তোৰ কথা ৰাখি অশেষ কষ্ট কৰি হলেও মই ইহঁত কেইটাক মানুহ কৰিছিলো কিন্তু ইহঁত কেইটা মানুহ নহল ইহঁত কেইটাৰ কাৰণে এতিয়া মোৰ দুখৰ উপৰি দুখ তই মোক ওপৰৰ পৰা চাই আছনে বিমলা মোৰ দুখবোৰ দেখি তই হাঁহিছ তই হাঁহি আছ নাই বেয়াকৈ কবলৈ আৰু কি আছে মদ খাই আহি তাৰ ডাঙৰ ডাঙৰ লেকচাৰ সি হেনো এইখন ঘৰত লংকা কাণ্ড কৰিব চাচোন চামাজনী মই তহঁত কেইটাৰ বাবে কি কৰা নাই আৰু শেষত তাক এই ঘৰখনৰ দায়িত্বৰ কথা সোঁৱৰাই কোৱা সি ওলটাই মাটি সম্পত্তিৰ কথা কৈ মোক বৰ আঘাত দিলেও মোৰ আৰু জীয়াই থকাৰ ইচ্ছা নাই মই মৰি যোৱাই ভাল হয় মৰি যোৱাই ভাল এই বুঢ়া বাপৰ জীয়াই থকালৈকে তই কোনো চিন্তা নকৰিবি তই মোৰ কলি যাব তই মোৰ কলি You are under arrest. আরে দেব তই একেবারে পুলিশৰ দেশত ওই তাৰমানে তোৰ ট্ৰেনিং শেষ হ'ল হা চুপ হয় মই এতিয়া ছাৰ এগৰাকী সাব ইন্সপেক্টৰ এজন আৰক্ষী বিভাগ কেনেকৈ ব্যৱহাৰ কৰিব লাগে তই তাক নাজানো নেকি মই তোৰ বন্ধু আছিলো যদিও মই তাৰ বন্ধু হৈ নাপায় মই এজন আৰক্ষী বিষয়া খাকী পোচাক ধৰি গতিকে কথাষাৰ মনত ৰাখিবি মই পাহৰিয়ে গৈছিলোঁ sorry sir sorry पर बहुत सुनसान बहुत You are under arrest. আরে খবর কি হল
তই ভয় খাইছিল নহয় আৰে তই কিমান চিৰিয়াছ হৈ তাৰ প্ৰমাণ কৰিলি বাপৰে বাপ তই কিন্তু মানুহ মাৰি দিবি দেই কিয় আচলতে মই চিৰিয়াছ হোৱা নাছিলো কেৱল অলপ আচৰিত হৈছিলো মানুহ বাদ আহিব তেনেহ'লে একাবোৰ নহ'ল তাকেইতো গাড়ীৰ পৰা চিধাই ঘৰলৈ নগৈ তেনেলি চকুত মোৰ বেগটো থৈ তোৰ ওচৰত দৌৰিছো কাৰণ তই যে মোৰ মৰমৰ বন্ধু ইমান চিন্তা হ'ল তোক নেদেখাৰ আচলতে মোৰ মনে মিলা বন্ধু নোহোৱাই হ'ল এতিয়া ঠিক আছে মইতো আহিছো এতিয়া মাজে মাজে লগ হৈ থাকিম নহয় হেৰি নহয় এটা ভাল খবৰ আছে সেইবোৰে কোনো হয় ডাইৰেক্ট পষ্টিং লৈ আহিছো লোকেল টানত তেনেহ'লে কিন্তু মোক ডাবল পাৰ্টি লাগিব পাৰ্টি যোগাৰ কৰাৰ কথা এই নহয় এইবিধ নজৰ নহয় মানে এইবিধ আজিকালি মাজে মাজে ঘৰতে অলপ অলপ হয় নেকি আহোম মানুহ আমাক দিব লাগিবই এই ভণ্টি মাছটো খানা জগ কৰিব লাগিব এতিয়া আমাৰ থানাৰ বস গতিকে অলপ ভালকৈ চাবি কিবা যতৰ বতৰ আছে নেকি বিশেষ তেনেকুৱা নাই এই ধৰ চুৰি ডকাইতি কৰপশ্যন ইত্যাদি ইত্যাদি সেইবোৰ আজিকালি দিনত চলিয়াই থাকে কিন্তু তই সেইবোৰ কৰিব নোৱাৰ নহয় কিয় আমি আমাৰ আগৰ আলোচনাবোৰত কৰা কথাবোৰ তোৰ মনত আছে নে নাই কিয় নাথাকিব 10 মোৰ মনত আছে মোৰ পিছে তোৰ যিটো সেই প্ৰফেচন তাত কিছুমান অফিচাৰ কাৰণে এটা দাগ ৰৈ গৈছে মানে খোজখৰ বুলি তই কিন্তু সেই দাগ মচিব লাগিব আৰু প্ৰমাণ কৰি দেখুৱাব লাগিব যে নিষ্ঠা আৰু সততাৰে কাম কৰা পুলিচ অফিচাৰ এতিয়াও জীয়াই আছে তোৰ কথা মই সদায় মনত ৰাখিম বন্ধু এই খাকী পোচাকযোৰ মৰ্যাদা মই কিন্তু হানি হ'বলৈ নিদিম সমাজত দুৰ্নীতি পুৰাণ বা কলা বিভাগ মই কাল কঢ়িয়াই নিদিম আৰু সমাজত চলি থকা সেই মুখা পিন্ধা ভদ্ৰলোকসকলৰ বিৰুদ্ধে তই কি ব্যৱস্থা ল'বি ই কেৱল ৰাজনৈতিক নেতাই বা ক্ষমতালী ব্যক্তি হওক মোৰ হাতত পৰা ৰেহাই নাপাব কেতিয়াবা লাগিব মোক তথ্যৰ প্ৰমাণ নোৱাৰিবি বৰ্তমান এইখন চৰকাৰৰ দিনত তই নিষ্ঠা আৰু সততাৰে কাম কৰিব নোৱাৰিবি তোৰ প্ৰতিটো কামতে আহিব ৰাজনৈতিক নেতা আৰু সেই বাধাত তই তোৰ মানসিকতা বিসৰ্জন দি কাম কৰিব লাগিব আৰু যদিহে তই সেই ওপৰৱালা আৰু ৰাজনৈতিক নেতাৰ কথা মতে উঠা বহা নকৰ তেতিয়াহ'লে বছৰত তই কেইখন থানালৈ সলনি হ'ব লাগে তাৰ কিন্তু হিচাপ নাই মই কম ধাতেৰে কৰা মানুহ হয় সমন লোকেল থানাত পষ্টিং পাইছো যেতিয়া পোনপ্ৰথমে লোকেল ঠাইৰ পৰা আৰম্ভ কৰিম মই মোৰ চাফাই অভিযান এই সমাজত থকা দুৰ্নীতি পুৰাণ তথা কলা প্ৰৱেশ আজিৰ পৰা আৰম্ভ কৰিম মই মোৰ চাফাই অভিযান কি ক'লে 50,000 ঠিক আছে ওকে
আৰু কি কথা নোকোৱা কিয় তইতো সদায় মুখখন মেলিয়াই থাক দে সোনকালে ক কি কেছটো লগেন দুটাই ক কি কৰিলে আমাৰ বিনে কি মানে কৰি আছ সোনকালে ক এতিয়াও সেইখন ঘৰলৈ সি যাবলৈ বাদ দিয়া নাই আহক আহক আজি তাক মই হ'ব দা তোৰ চিনেমাৰ কথাটো হ'ব দা এতিয়া সোনকালে ভাত বনাই খোজা গুড ইভিনিং কমল আমাৰো তোমাক কৰিবলগীয়া কামটো তুমি কৰিলা জীৱনত কষ্ট কৰিবলৈ হলে আৰু কষ্ট কৰিব লাগিব বহুখিনি বুজিছা কিছুমান কাম অনিচ্ছাসত্ত্বে কৰিবলৈ গ'লে মানুহৰ মন মগজু বেয়া হৈ যায় চা কমল সৰুৰ পৰা মই কিমান কষ্ট কৰি আছো আৰু কষ্ট কৰি আছো বাবে মোৰ উন্নতিৰ জখলাখন আগুৱাই গৈ আছে গতিকে তুমিও লাগি থকা নিশ্চয় এদিন উন্নতিৰ দিশত আৰোহণ কৰিব পাৰিবা চা কমল তোমাৰ জানো ধনী ঘৰৰ ল'ৰা দৰে ঘূৰি ফুৰিবলৈ ইচ্ছা নাযায় তোমাৰ জানো এটি বিল্ডিং বনোৱাৰ সপোন নাই তোমাৰ ভনীজনী জানো এজন ভাল ল'ৰা চাই ধুমধামেৰে বিয়া পাতি দিবলৈ ইচ্ছা নাযায় এই যাৰ হাৰত কেৱল টকা আজিৰ যুগত টকা নহলে একোৱেই নহয় কমল টকা নহলে মানুহে মানুহ বুলি গণ্যই নকৰে টকা লাগে ছাৰ মই মোৰ হেৰুৱা সপোনবোৰ পূৰণ কৰিবলৈ মোক লাগে কেৱল টকা সেয়া মই কৈছো তুমি মোৰ লগত লাগি থকা নিশ্চয় এদিন তাৰ ফল পাবাই কৰিম ছাৰ আপুনি কৰিব দিয়া সকলো কামেই নকৰিম মই ধনী মানুহ হ'ব খুজিছো ছাৰ মই মোৰ একমাত্ৰ ভনীজনীৰ বিয়া ধুমধামেৰে পাতিব খুজিছো ছাৰ ঠিক আছে তেনেহলে শুনা তোমাৰ ভনীজনী আমাৰ বিৰাজৰ লগত মিলা মিছা বন্ধ কৰি দিয়া আৰু এজন ভাল ল'ৰা চাই বিয়া পাতি দিয়াৰ ব্যৱস্থা কৰা আপুনি এইবোৰ কৈছে কি হঠাৎ ভণ্টিৰ বিয়াৰ কথা আৰু যে আপুনি ক'লে বিৰাজ আৰু কলনীৰ মিলা মিছা বন্ধ কৰাৰ কথা চিম্পুল কথা সিহঁতৰ মিলা মিছাৰ কথা শুনি মই বৰ লাজ পাইছো ইহঁত দুটাৰ মাজত বিশেষ একো নাই ইহঁত দুটা সৰুৰে পৰা ভাল বন্ধু গতিকে সিহঁতৰ বন্ধুত্বক মই অস্বীকাৰ কৰিব নোৱাৰো ছাৰ মই কিন্তু স্বীকাৰ কৰিব নোৱাৰো চা কমল তুমি যদি তোমাৰ জীৱনটো সুন্দৰভাৱে উপভোগ কৰিবলৈ বিচৰা তেতিয়াহ'লে সিহঁতৰ মিলা মিছা তুমি ইমানতে শেষ কৰি দিয়া হ'ব ছাৰ মই গৌৰৱে বুজাম আৰু তাক মই কম যে ধনী আৰু দুখীয়া মানুহৰ মাজৰ পাৰ্থক্য কি তুমি যেনেকৈ বুজাবা কেৱল সোনকালে হ'লে ভাল হয় কাৰণ মোৰ প্ৰেষ্টিজৰ কথা আছে তুমি জানিব অ'কে ছাৰ তোমাৰ লগত মোৰ অলপ কথা আছে এজন আভ্যৱন্ত পৰিয়ালৰ ল'ৰা হয় যাৰে তাৰে লগত ঘূৰি ফুৰাটো মই কেতিয়াও পচন্দ নকৰোঁ আপুনি এবাৰ কি কৈছে মই যাৰে তাৰ লগত ঘূৰি ফুৰিছো নিকৃষ্ট মানুহৰ লগত মিলা পিছা কৰিছো মই যে মই একো বুজি পোৱা নাই কথা আৰু বহলাব নালাগে বুজিও নুবুজাৰ ভাও ধৰিব নালাগে মোৰ শেষ কথা এই মাছমৰীয়া সম্পদৰ ছোৱালীজনীৰ লগত মিলা মিছা বন্ধ কৰা মানুহে দেউতা তাত আকৌ উচ্চ নিচ কেনেকুৱা আহিল আৰু ভগৱানৰ দৃষ্টিত উচ্চ নিচ বুলি কোনো কথা নাই এইবোৰ সকলো মানুহৰে সৃষ্টি দেউতা সেই বুলি এজনী মাছমৰীয়া সম্পদৰ ছোৱালীক কেতিয়াও বিয়া কৰিব নোৱাৰো কি আছে সিহঁতৰ নাপায় দেউতা নাপায় ইমান ধনী বুলি আৰু উচ্চ বংশৰ লোক বুলি নিজকে অহংকাৰ কৰিব নাপায় আপুনি কোন
নিলখত নিচ বুলি কৈছে আৰু তেওঁলোক কেনেকৈ নিচ হ'ল কওকচোন মানুহে দেউতা তাত উচ্চ নিচৰ কোনো কথা নাহে এই কৃষ্ণকান্ত চৌধুৰীৰ সিংহই কেতিয়াও নিগনিৰ ওচৰত বৈশ্যতা স্বীকাৰ নকৰে কি গুড নিউজ মাজনী ভালে হৈছে ৰে এইবাৰ আৰু দেউতাৰ লগত তৰ্ক কৰি আৰু এটা শ্ৰেষ্ঠ তাৰ্কিকৰ বঁটা ল'ব পাৰিবি তাৰ মূৰৰ বিকৃতি ঘটিছে তাৰ মূৰত বৰফৰ পানী ঢালি ঠাণ্ডা কৰিব লাগিব মাজনী যা এটা ভিতৰলৈ যা এটা জবৰদস্ত খানা হ'ব আজি শুনো এই কৃষ্ণকান্ত চৌধুৰীৰ চকুত কোনো ধূলি মাৰি হাৰি যাব নোৱাৰিব মন কিমান পানীৰ মাছ ময়ো চাই লওঁ এইবাৰ মুখে গ্ৰেপ্তাৰী কৰিব নহয় তাক মই উচিত শাস্তি দিম এই স্বাৰ্থপ দুনিয়াত ময়ো হ'ম ভীষণ স্বাৰ্থপ কিন্তু মই কি কৰিব ওলাইছো মই ভুল কৰিব ওলাইছো নাই উন্নতিৰ জখলাত হ'বলৈ হ'লে স্বাৰ্থপৰ হৈ লাগিব কিবা এটা পাবলৈ হ'লে কিবা এটা ত্যাগ কৰিব মোৰ হাতলৈ অহা এনেকুৱা সুযোগ মই কেতিয়াও এৰি দিব নোৱাৰো মোক লাগে কেৱল ধন সম্পত্তি কেৱল টকা নহ'লে যে সকলোৰে জীৱন গতিকে টকাৰ কাৰণে মই যিকোনো কাম কৰিবলৈ প্ৰস্তুত লাগিলে যিয়েই নহওক কিয় কেৱল মোক লাগে টকা কেৱল টকা মিষ্টাৰ কৃষ্ণকান্ত চৌধুৰীকে বিচাৰি আহিছো মই আপোনালোকৰ ওচৰ থানাৰ দেৱজিৎ বৰা অচি বুজিছো আপুনি নিশ্চয় দেউতাৰ লগত চিনাকি হ'বলৈ আহিছে হয় তেনেহ'লে আপুনি মই তেওঁৰ ল'ৰা বিৰাজ চৌধুৰী নাইচ টু মিট ইউ আচ্ছা আপোনালোক বহক এইখিনি সময়ত সাধাৰণতে দেউতা মন্দিৰত থাকে ওলাবৰ সময় হৈছে আপুনি কিন্তু জানি বুজি সিংহৰ গহ্বৰত সোমাবলৈ আহিছে এইষাৰ আপুনি কি কথা ক'লে মই ভালকৈ বুজি নাপাওঁ পাব আপুনি নিশ্চয় বুজি পাব আপুনি যিহেতুকে এই নৰসতক বাক্যৰ কৰিলে গতিকে আপুনি সকলো বুজি পাব কথাবোৰ একা বেকাকৈ নকৈ চিধাকৈ ক'লে মই ভাল পাওঁ আচলতে কোনো সৎ আদৰ সমান পুলিচ অফিচাৰ এজনে নিজেই এনেকৈ মানুহৰ ঘৰলৈ চিনাকি হ'বলৈ নাহে বহুত দম আৰু সাহস থকা পুলিচ অফিচাৰৰ লগত চিনাকি হ'বলৈ হ'লে মানুহে নিজেই আৰক্ষী থানালৈ গৈ চিনাকি হ'ব লাগে গতিকে মোৰ কথাখিনি আপুনি নিশ্চয় আৰু সঁচা কথাখিনি কোৱাৰ বাবে আপুনি কিন্তু মোক বেয়া নাপাব নাই আপোনাৰ কোনো ভুল হোৱা নাই কিন্তু মই মাত্ৰ এটা কথাতে আচৰিত হৈছো যে নিজৰ পিতৃৰ ৰূপে এজন সন্তানে কিয় তেনেকৈ ক'ব পাৰিলে মই তাকে ভাবিহে আচৰিত হৈছো জানিব আপুনি তাকো জানিব আপুনি মাত্ৰ তেওঁৰ লগত খেলা কৰক আপুনি মালামাল হৈ যাব পাৰিব আপুনি মাত্ৰ তেওঁৰ ইচ্ছাত চলি থাকিলেই হ'ল ময়ো এলা পেচা আৰক্ষী বিষয়া নহয় যে মোক কোনোবাই হাতৰ আঙুলিৰ ইচ্ছাত নচুৱাই থাকিব আৰু মই